নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত। আৰু ঠেলামৰাত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত হৈ মহিলাসকলৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে। আৰু বৰছলা বিধানসভা সমষ্টি ভিত্তিত আজি মুখ্যমন্ত্ৰীয়ে চেক বিতৰণ কৰিছে আৰু মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আজি এই চেক বিতৰণ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াতে যিসকল মহিলাই চেক পাবলৈ সক্ষম হৈছে তেখেতলোকে আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। এই মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক পাবলৈ সক্ষম হৈছে আৰু তেখেতলোকে আজি উৎফুল্লিত হৈ পৰিছে, কিয়নো মুখ্যমন্ত্ৰী নিজে উপস্থিত থাকি আজি এই চেকসমূহ বিতৰণ কৰিছে। আৰু আমি প্ৰথমতে এগৰাকী মহিলাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। বাইদেউ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যি চেক আজি আপোনালোকে পাবলৈ সক্ষম হ'ল, অনুভৱ কেনেকুৱা? অনুভৱটো আৰু কি বুলি জনাম, ভাল লাগিছে। আমি ইমান 3 বছৰ ইমান কষ্ট কৰিলোঁ, আজি যাতে আমি মুখ্যমন্ত্ৰী আমাক ইমানখিনি আগবাঢ়ি যোৱাত সহায় কৰিছে, ভাল লাগিছে। অনুভৱ কেনেকুৱা বাইদেউ আজি? বহুত ভাল লাগিছে। চেক পাই ভাল লাগিছে? বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে এনেদৰে মহিলাসকলে আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বাইদেউ, আজি মুখ্যমন্ত্ৰীৰ যি ঘোষণা আছিলে মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিব বুলি, আৰু আজি আনুষ্ঠানিকভাৱে বৰছলা বিধানসভা সমষ্টিৰ যিসমূহ আত্মসহায়ক গোট, এই গোটৰ মহিলাসকলক চেক বিতৰণ কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে আপোনাকো চেক দিলে, অনুভৱ কেনেকুৱা? অনুভৱ বহুত ভাল লগা অনুভৱ। আজি মোৰ লাইফত মানে এইটো দিনটো বহুত দিনৰ মূৰত মানে বহুত ভাল লাগিছে যে মুখ্যমন্ত্ৰীয়ে মোক চেকটো নিজৰ হাতত দিছে। এইটো মোৰ আশা, মানে তাক দেখা পাম বুলি কোনো ভাবাই নাছিলোঁ। মানে এইটো মোৰ ভাগ্য ক'লেই চলে। তো আমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিধায়ক ছাৰক ধন্যবাদ, লগতে আমাৰ মণ্ডল প্ৰেচিডেণ্ট ছাৰকো ধন্যবাদ। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে 10,000 টকা যদি আপোনালোকে সৎ ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে আগন্তুক দিনত 25,000, পিছত 50,000 দিব বুলি কৈছে। কি কৰিব টকাখিনিৰে? মইতো মোৰ যিটো ফৰ্ম ফিল আপ কৰিছোঁ তাতে গৰুৰ পালন বুলি লিখিছিলোঁ, তো মই সেইটোৱে কৰিম। হয়, ইতিমধ্যে শুনিলে সকলোৱে নিজৰ নিজৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। কেনেকুৱা অনুভৱ কেনেকুৱা আজি? আজি বহুত ভাল লাগিছে, ক'ব নোৱাৰোঁ। কিয়নো আমি 3 বছৰ ধৰি 10,000 চেকৰ অপেক্ষাত আছোঁ। মানে মই বুলিয়ে নহয়, এই সমষ্টিৰ আৰু অসমৰে প্ৰায় পাইছে বাৰু। আমাৰ সমষ্টিটো আছিলে, সেইকাৰণে সকলোৱে পাই বহুত আনন্দিত, নথৈ আনন্দিত। সেইবাবে মামাক ধন্যবাদ, আৰু এই বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ছাৰক ধন্যবাদ, আৰু আমাৰ মণ্ডল প্ৰেচিডেণ্ট শিৱচৰণ গোৱালা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। আৰু মানে ক'ব নোৱাৰোঁ, এতিয়া ভাষা নাই আৰু। হয়, ইতিমধ্যে শুনিলে ভাষা হেৰুৱাই পেলাইছে মহিলাসকলে। আজি মহিলা উদ্যমিতা আঁচনিৰ যি 10,000 টকীয়া চেক হাতত পাই এতিয়া তেখেতলোকে আজি ভাষা হেৰুৱাই পেলাইছে বুলি কৈছে। কি ক'ব আজিৰ দিনটোত? ভাল লাগিছে, মামাই 10,000 টকা দিয়াৰ কাৰণে আজি বহুত সুখী হৈছোঁ। আৰু যিটো কামত আগবাঢ়িম বুলি ভাবিছোঁ, ছাগলী ফাৰ্ম খুলিবৰ কাৰণে, সেইকাৰণে আগবাঢ়িম। মামাই যিটো সৎ কামত ব্যৱহাৰ কৰিব কৈছে সেইটো কামতে ব্যৱহাৰ কৰিম। হয়, ইতিমধ্যে শুনিলে এনেদৰেই মহিলা উদ্যমিতা আঁচনিৰ চেক পাই সকলোৱে উৎফুল্লিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঠেলামৰাত উপস্থিত হৈ আজি নিজ হাতেৰে মহিলাসকলৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিছে। আৰু মহিলা উদ্যমিতা আঁচনিৰ চেক পাই এতিয়া উৎফুল্লিত হৈ পৰিছে মহিলাসকল। আৰু এনেদৰেই মুখ্যমন্ত্ৰীৰ যি পৰিকল্পনা সাক্ষাৎ ৰূপ দিবলৈ এতিয়া সহযোগী হৈছে মহিলাসকল। সঁচাই আজি যেন এক উদলি মুদলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঠেলামৰাত, আৰু এক আনন্দময় পৰিৱেশৰ মাজেৰে আজি বিতৰণ কৰা হ'ল মহিলা উদ্যমিতা আঁচনিৰ চেক, আৰু সকলোৱে চেক পাই উৎফুল্লিত আনন্দিত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঠেলামৰাৰ পৰা। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেলামৰাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।